হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? স্বাগতম জনাইছোঁ মোৰ আন এটি ভ্লগলৈ। আজিৰ ভিডিঅ'টো আচলতে এতিয়া মই এফালে যাবলৈ ওলাইছোঁ। সকলোৱেতো এতিয়া বৰ্তমান ছ'চিয়েল মিডিয়াত খুব প্ৰচলিত হৈ আছে আৰু সকলোৱে চিনি পায়েই নাজিৰাত অৱস্থিত অগ্নিনাভ মন্দিৰলৈ। আৰু আজি আমি অগ্নিনাভ মন্দিৰলৈকে যাবলৈ ওলাইছোঁ। বাহঁত যাব আৰু বাহঁতৰ লগতে ময়ো যাম। সেয়েহে ভাবিছোঁ যদি পাৰোঁ আপোনালোকক মন্দিৰৰ পৰিৱেশটো এবাৰ দেখুৱাম আৰু বাবাৰ ওচৰত এটি প্ৰাৰ্থনা জনাই আহোঁ মনোকামনা পূৰণৰ বাবে। আপোনালোকৰ বাবেও প্ৰাৰ্থনা জনাম যাতে আপোনালোকৰ মনৰ আশা পূৰণ হওক। বহুতে হয়তো গৈছে আগতেই, মই আজি যাবলৈ ওলাইছোঁ, সেয়ে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। চাই দিব শেষলৈকে। ঘৰৰ পৰা যাত্ৰা আৰম্ভ কৰি দিলোঁ। ঘৰৰ পৰা মানে মাহঁত ঘৰৰ পৰা আহি মোক ইয়াৰ পৰা লৈ গ'লহি আৰু আজি আমাৰ লগত বৰমা আছে। বৰমা মানে আমাৰ ভিনদেউৰ মাক, আৰু আজি বা নাই, বাৰ সলনি আমি বৰমাকে লৈ লৈছোঁ। আগতীয়া সৰু ভিনদেউ আৰু সৰু বাৰ লগতে ভাগিন আছে, পাছত মা, বৰমা আৰু মই, লগতে আমাৰ দুপচি আছে। এতিয়া ব'লক আমি আগবাঢ়ি যাওঁ। আৰু আগতে ফটো বা ভিডিঅ' দেখিছোঁৱেই কিমান মানুহ হয় আচলতে মন্দিৰটোত, আৰু আজি যিহেতু সোমবাৰ, আজিও বহুত মানুহ। এয়া আমি আহি মন্দিৰৰ ওচৰ পাই গ'লোহি। এতিয়া গাড়ীখন পাৰ্কিং কৰি ল'ব লাগিব, তাৰপিছত আমি মন্দিৰৰ ভিতৰলৈকে যাম আৰু সকলোখিনি আপোনালোকক দেখুৱাই থাকিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। ভগৱান সকলোতেই থাকে, হয়, সেইটো সকলোৱে বিশ্বাস কৰে, কিন্তু যেতিয়া এটা নিৰ্দিষ্ট মন্দিৰ বা নামঘৰত মানুহে বিশ্বাস কৰি লয় যে এই মন্দিৰ বা নামঘৰৰ ভাগত যদি সেৱা জনা যায় মনোকামনা পূৰণ হয়, তেতিয়া সেই মন্দিৰ বা নামঘৰলৈ যাবলৈ সকলোৱে আগ্ৰহ প্ৰকাশ কৰে। আৰু আমিও তাৰ ব্যতিক্ৰম নহয়। আমিও আমাৰ মনোকামনা পূৰণৰ অৰ্থে আজি এই মন্দিৰ ভাগলৈ আহিছোঁ, বাবাক দৰ্শন কৰোঁ বুলি। সেয়েহে আপোনালোককো দেখুৱাম বুলি ভাবিছোঁ। আহক চাই লওঁ সকলোখিনি। চাকি জ্বলাই ল'লোঁ আৰু এতিয়া আমি বাবাক দৰ্শন কৰিবলৈ বুলি এয়া শাৰী পাতি আছোঁ। আৰু ইয়াত এটা নিয়ম আছে যে সকলো ফালে মাত্ৰ শাৰী পাতিব লাগে, আপুনি চাকি জ্বলাব, তাৰপিছত বাবাক দৰ্শন কৰিবলৈ। ইয়াত 6টা শাৰী হয় আৰু এটা শাৰীৰ 4 বা 5জনকৈ তেনেকৈ ভিতৰলৈ যাবলৈ দিয়ে। যিহেতু মন্দিৰৰ ভিতৰভাগত কম জেগা আছে, সেয়েহে বহুত মানুহ যদি একেলগে যায় তেতিয়াহ'লে অকণমান অসুবিধা হয়। সেয়েহে এনেদৰে ব্যৱস্থা কৰিছে যাতে সকলোৱে বাবাক দৰ্শন কৰিব পাৰে আৰু প্ৰাৰ্থনা জনাব পাৰে, বাবাক ওচৰৰ পৰা চাব পাৰে। বা আমিও তাৰ বাবে এয়া শাৰী পাতি আছোঁ। চাওক আগত কিমান মানুহ আছে, আৰু এতিয়া বহুত মানুহে আহি আছে আৰু সময় প্ৰায় 2টা বাজিবৰ হ'ল, কিন্তু মানুহ কমা নাই ইয়াত। মোৰ আগত চাওক কিমানখিনি মানুহ আছে। যি পাৰোঁ সকলোখিনি আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ। শাৰী পাতি এয়া প্ৰসাদো লৈ ল'লোঁ আৰু এতিয়া আমি ঘৰলৈ বুলি বাট ল'ম। এয়া চাওক, ঘৰলৈ উভতোতে সন্ধিয়া লাগিবৰ হৈছে আৰু এতিয়া আমি ঘৰলৈ উভতিলোঁ। মন্দিৰৰ পৰিৱেশটো আপোনালোকক এবাৰ দেখুৱালোঁ। সকলোখিনি বহুত ভালকৈ দেখাব নোৱাৰিলোঁ, যিহেতু তাত বহুত মানুহ আছিল, সেইবাবে ইমান ভিডিঅ' কৰাও নহ'ল, আৰু যিবাৰো আপোনালোকক দেখুৱালোঁ। আহি থাকোঁতে যিহেতু সন্ধিয়া হয়, ভাবিলোঁ একাপ চাহৰ খুবেই প্ৰয়োজন নহয়নে? বতৰো ঠাণ্ডা, সেয়েহে চাহ একাপ খাবলৈ বুলি প্ৰিয়কৰ ফুটভিলাতে সোমালোঁ আৰু তাতে সকলোৱে আমি চাহ একাপ খাই ল'লোঁ। চাহ একাপ পেটত ভৰাই লৈ আমিও আকৌ ঘৰলৈ বুলি উভতিলোঁ। এয়া চাওক, ৰাতি হৈ গ'ল ঘৰ পাওঁতে যিহেতু ৰাস্তাৰ কাম কৰি আছে, 4 লেনৰ কাম কৰি আছে, সেইবাবে লাহে লাহে আহিবলগীয়া হৈছে। আৰু আজি ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব কমেণ্টত। আজিলৈ লৈছোঁ বিদায়। আৰু আপোনালোকৰ যদি কেতিয়াবা মনে বাবাক লগ পাব বিচাৰে বা আপোনালোকে সময় সুবিধা মিলে, তেতিয়াহ'লে এবাৰ অগ্নিনাভ মন্দিৰলৈ যাব আৰু সকলোৰে মনৰ আশা বাবাই পূৰণ কৰিব। আজিলৈ লৈছোঁ বিদায়। আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। বাই বাই।